जिंदाबाद सुल्तान मंडल जिंदाबाद 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 सुल्तान मंडल जिंदाबाद 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 कपिल समिति जिंदाबाद 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 कपिल समिति की बात कपिल समिति আমার আজি বৰাইবাৰী জিপি ৰাইজে বৰাইবাৰী পুৰণা জিপি আৰু নতুনকৈ যিবিলাক গাঁও সোমাইছে প্ৰত্যেকটা গাঁৱৰ মানুহে এনেকৈ আমাক উৎসাহিত কৰিছে চাওক যিমান মানুহ আহিছে কোনো মানুহক মই 100 টকা নিদিওঁ 100 টকা তেল ভৰাই নিদিওঁ চব সহায় সকলে নিজে নিজে সহায় কৰি আছে মই যদি কোনোবা জেগাত মিটিং কৰিছোঁ ৰাইজে মিটিং পাতিছে ৰাইজে মিটিং চলাইছে মোৰ 100 টকাও লগা নাই আজি প্ৰচাৰৰ অন্তিম দিন কেনেদৰে প্ৰচাৰ চলে আজি আমি আশা কৰিছোঁ আমাৰ জিপিৰ গোটেই ৰাইজৰ লগত একবাৰ লগ কৰিম ৰাইজৰ আশীৰ্বাদ ল'ম বাইক ৰেলী হৈছে নেকি বাইক ৰেলী চলি আছে কিমান বাইক 500 মান আছে আমাৰ আমি কাকো মাতা নাই যিয়ে আমাক ভাল পায় সেয়ে ওলাই আহিছে নিজে নিজে ওলাই আহিছে মই কাকো মাতা নাই দেখা আছে বিগত দিনত যিবিলাক পঞ্চায়ত মই যোৱা কাৰ্যকালৰ আগত যদি কাৰ্য আছিল মই আছিলোঁ মই যিমানখিনি উন্নত কৰিছোঁ আৰু পিছত নহয় আগৰো কোনো কৰা নাই পিছৰো কোনো কৰা নাই সেইকাৰণে এতিয়া ৰাইজে বিচাৰিছে মইতো মেম্বাৰ খেলিব বিচাৰিছিলোঁ পঞ্চায়তৰ সদস্য খেলি পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'বলৈ আশা কৰিছিলোঁ কিন্তু ৰাইজৰ সঁহাৰি ৰাইজ জবৰদস্তি মোক কাউন্সিলৰ পদত খাৰা কৰিলে থিয় দিলে এতিয়া চাওক চব মানুহ মোক ভোট দিব আমি আশা কৰিছোঁ আমি 5জন প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ 5জন প্ৰাৰ্থী আছোঁ 5জনৰ ভিতৰত 4জনে যিমান ভোট পাব তাতকৈ মই বহুত বেছি ভোট পাম আপুনি বিশ্বাস নকৰে আমাৰ এই জনমতৰ লগত কথা এটা গম পাব কালিৰ দিনৰ 5 দিনেই যিহেতু নিৰ্বাচন হ'ব কালি যিহেতু প্ৰচাৰ নহ'ব একেতত ভোটাৰক কি ভোটাৰক মই আহ্বান জনাইছোঁ আপোনালোকে 7 তাৰিখৰ দিনা 7 তাৰিখ ৰাতিপুৱাৰ পৰা আপোনালোকে সুস্থ শৰীৰত একদম ধুনীয়াকৈ কাপোৰত ভোট দি 11 তাৰিখত আপোনালোকে সকলোৰে মন খুচি হৈ যাতে আমি 11 তাৰিখৰ পৰাই আমাৰ পঞ্চায়তৰ উন্নয়নৰ কাম আৰম্ভ কৰিব পাৰোঁ মোৰ লক্ষ্য এটাই মই বৰাইবাৰী জিপিৰ কেনেকৈ উন্নত কৰিব লাগে য'ত ৰাস্তা নাই তাত ৰাস্তা হ'ব লাগে যিজন মানুহৰ ঘৰ নাই তাত BPL ঘৰ পাব লাগে যিজন মানুহৰ অৰুণোদয় নাই দুখীয়া মানুহ অৰুণোদয় পাব লাগে মোৰ এইটোৱে লক্ষ্য বাকী একো নাই মই আজি এই ইলেকশ্যন খেলি আছোঁ চাওক মোৰ কিছুমান মেম্বাৰ পদত 4-5 লাখ টকা খৰচা কৰি আছে মোৰ আজিলৈকে 50,000 টকা খৰচা হোৱা নাই আপুনি জিকিলে কোনটো দলত যাব মই কংগ্ৰেছ দলত যাম খোলাখুলি কথা এইটো মোৰ অপেন মোৰ বেলেগ বিকল্প কোনো কথা নাই মই প্ৰত্যেক মিটিঙতে কৈছোঁ আৰু মোক কংগ্ৰেছৰ মানুহে নিৰ্দিলে খলক এতিয়া টিকিটটো মোৰে আছিল কিন্তু টিকিটৰ সময়ত কিবা আমাৰ দলে ভুল বুজাব উচিত যিজন মানুহ টিকিট দিলে টিকিট দলৰ আমাৰ কংগ্ৰেছৰ দলৰ যিটো টিকিট হৈছে সেইটো হয়তো ব্যৱস্থা কৰাত ভুল হ'ব পাৰে কিন্তু কোনো দুৰ্নীতি কোনো হোৱা নাই টিকিটত কংগ্ৰেছ দলৰ মানুহ আমি কংগ্ৰেছ দল ভাল পাওঁ আমি কংগ্ৰেছ হ'ল ভাৰতৰ এই ভাৰতবৰ্ষৰ গণতন্ত্ৰ কোনে আনিছে আমি নিৰ্বাচন খেলি আছোঁ কোনে আনিছে এই গণতন্ত্ৰ আনিছে কংগ্ৰেছ দল যি দলে গণতন্ত্ৰ আনিছে সেই দলেহে গণতন্ত্ৰ ভাল পায় আৰু যিবিলাক দলে গণতন্ত্ৰ আনাই নাই সেইবিলাক দলে গণতন্ত্ৰ কি গম পাব যিহেতু প্ৰাৰ্থী আছে একদম কংগ্ৰেছৰ যিমান মানুহ আমাৰ বৰাইবাৰী জিপিত আছে গোটেইখিনি মানুহ মোৰ লগত এতিয়াতো ইউটিউব নাই চাব ইউটিউবৰ মানুহৰ লগত মানুহ ঘূৰি আছে 2000 টকা হাজিৰা আছে তাৰ আৰু আমাৰ মানুহ আমি এসাঁজ খাবও দিব নোৱাৰোঁ নিজৰ ঘৰত খায় নিজৰ ঘৰে খাই আহি কেনে মোৰ লগত ঘূৰে সঁচা কথা কৈ আছোঁ মোৰ লক্ষ্য এটাই লক্ষ্য বৰাইবাৰী জিপিৰ উন্নতি হ'ব লাগে আৰু ৰাইজে কৈ আছে যদি লাগে উন্নয়ন তেতিয়াহ'লে কৰিব লাগে উপযুক্ত কেণ্ডিডেট নিৰ্বাচন এইটো কথাই কৈ আছে কংগ্ৰেছৰ প্ৰাৰ্থী আছে গতিকে নিৰ্দলীয় প্ৰাৰ্থী নাই আমি সুকচানৰ কাৰণে মানে কংগ্ৰেছৰ পৰা টিকিট খুজিছিলোঁ কিন্তু দিয়া নাই সেইকাৰণে আমি কংগ্ৰেছ মানে হাইকমাণ্ডক মানে দেখাই দিম মানে কংগ্ৰেছ দল কেনেকৈ মানে জিকাব লাগে মানে সুকচান আলী মণ্ডলক জিকাই কংগ্ৰেছত জইন কৰাই দিম আৰু জিকিব খাটাং জিকিব যে সেইটো খাটাং বাগমাৰাত আশাফুল আছে তাত কিন্তু 50% ভোট সুকচানে পাই আছে প্ৰত্যেকটো আজি মই তাৰ পৰা আহিলোঁ পশ্চিমৰ চৰ তাতো বহুতে সঁহাৰি পাইছোঁ বহুতে কৈ আছে 50-60% ভোট মানে অকল সুকচানে পাব বহুত সব ৱাৰ্ডৰ পৰাই মানে
সব অর্ডার পৰাই 10টা অৰ্ডাৰ পৰাই সুখ চান্দে ভোট পাই আছে।